কলিয়াবৰৰ এটি দৰিদ্ৰ পৰিয়ালটোলৈ নামিল কাল অমানিশা। অচিন ৰোগত আক্ৰান্ত দুই ভাতৃ 9706959313 নম্বৰত সহায় কৰিবলৈ অনুৰোধ। দুজন সথাম যুৱক, সম্পৰ্কত দুয়ো ভাই ককাই। এই যুৱক দুজন কলিয়াবৰৰ ভকুৱামাৰীৰ অতিকৈ দৰিদ্ৰ আব্দুল ছাত্তাৰৰ পুত্ৰ মুৰাজুল ইছলাম আৰু চিৰাজুল ইছলাম। দুই ভাতৃ এদিন সুস্থ শৰীৰেৰে কৰ্মসূত্ৰে ওলাই গৈছিল অৰুণাচললৈ। দুই পুত্ৰৰ কষ্টপাৰ্জিত ধনেৰে খুব সুন্দৰভাৱে চলি আছিল ঘৰখন। কিন্তু এদিন নামি আহিল কাল অমানিশা। অকস্মাত খবৰ আহিল অচিন ৰোগত আক্ৰান্ত দুই পুত্ৰ ঘৰলৈ উভতি আহিল। কিন্তু দুই পুত্ৰক দেখি পিতৃ মাতৃৰ লগতে আচৰিত হল গাঁওবাসী। এদিন সুস্থ শৰীৰেৰে ঘৰৰ পৰাই যোৱা দুই ভাতৃ অসুস্থ হল। দুয়োজনৰে শৰীৰটো কিবা বেকা হৈ গল। ভালকৈ খোজ কাঢ়িব নোৱাৰা হল যুৱক দুজন। ভাজ ভংগীমাবোৰো কিবা বেঙা অকৰা মানুহৰ দৰেই কৰা হল। প্ৰকৃততে কিয় আৰু কেনেদৰে এনে হল যুৱক দুজনৰ লগত, সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। দৰিদ্ৰ পৰিয়ালটিয়ে যুৱক দুজনক চিকিৎসা কৰাইছে যদিও লাভ কৰা নাই অকণো সুফল। ডক্তৰী চিকিৎসাৰ লগতে কবিৰাজীৰো কাষ চাপিছে পৰিয়ালটো। এক কথাত দুই পুত্ৰক সুস্থ কৰিবলৈ যোনে যি পৰামৰ্শ দিছে সকলো কৰিছে, কিন্তু লাভ কৰা নাই অকলো সুফল। দুই পুত্ৰৰ চিকিৎসাৰ নামত ঘৰৰ হাঁহ কুকুৰা গৰু ছাগলী বেচি তহিলং কৰিছে পৰিয়ালটিয়ে। কিন্তু আজিও সুস্থ হৈ নুঠিল দুই ভাতৃ। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়ায় যদিও অৰ্থৰ অভাৱত নিব পৰা নাই পৰিয়ালটিয়ে। এতিয়া উপান্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজৰ পৰা কিছু আৰ্থিক সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটিয়ে। যদি কোনো লোকে অতিকৈ দৰিদ্ৰ দুই ভাতৃৰ চিকিৎসাৰ বাবে কিছু সাহায্য আগবঢ়াব বিচাৰে তেনেহ'লে 9706959313 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটিয়ে, অথবা পিতৃৰ নামত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰিব। সকলোৱে অকণমান সহায় কৰিলে অচিন ৰোগত আক্ৰান্ত দুই ভাতৃৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আশীৰ্বাদ হ'ব। দুৰ্ভগীয়া পিতৃ মাতৃৰ দুচকুলৈ পোহৰ ঘূৰি আহিব। মোৰ ল'ৰা দুটা অৰুণাচল গৈছিলে কামত। বহুত দিন সেইখিনি এমাহ নিচিনা কাম কৰিল। কাম কৰাৰ পিছতে ভালেই গৈছিল এইখিনিৰ পৰা। গৈ পিছতে সেইখিনিৰ পৰা খবৰ আহিল, তোমাৰ ল'ৰাকেইটা দুটা বেকাৰ হৈ গ'ল, কি আগত তেনেকৈ আছিলে নেকি? মই কৈছোঁ নহয়, মোৰ ঘৰৰ পৰা ভাল মানুহ গৈছে, আকৌ বেকাৰ কেনেকৈ হ'ব? পিছত একমাহ কাম কৰি সিহঁতে কৈছে, মই কৈছোঁ যদি বেমাৰ হৈছে তে ঘৰত পঠাই দিয়ক। ঘৰত পঠাই দিয়াৰ পিছতে এদিন দুদিন কৰি তেনেকৈ গৈ আছে, তাৰ পৰা পইচা দিয়া নাই। সিহঁতে ভাবিছে কেইদিনমান পিছত দিব, পইচাও দিয়া নাই। তাৰ পৰা পঠাই দিয়াৰ পিছতে মই ভাবিছোঁ কবিৰাজ বহুত দেখালোঁ। কবিৰাজে কৈছে ভাল কৰিব, কোনো কবিৰাজে ভাল কৰিব পৰা নাই। সি কয় 6,000 লাগিব, সি কয় 7,000 লাগিব। তেনেকৈ কৰি বছৰ হৈ গ'ল। মোৰ যিমান পইচা কৰি আছিলে, গৰু আছিলে চব বিক্ৰী কৰি সিহঁতৰ পিছত লগাই দিছোঁ। এতিয়া নিজৰ হাততে এতিয়া পইচা নাই, নিজেও চলিবলৈ উপায় নাইকিয়া হয়। এতিয়া লোকৰ হাজিৰা কাম কৰি খাওঁ, বেলেগ মাটিত থাকোঁ, নদী ভাঙা মানুহ আমি। এতিয়া আৰু ক'ত যাওঁ? এতিয়া চৰকাৰৰ পৰা কি চব ৰাইজৰ পৰা অনুৰোধ কৰি আছোঁ যাতে মোৰ ল'ৰা ছোৱালীক অলপ সহায় সুবিধা কৰে। অনুৰোধ কৰাইছোঁ যে ৰাইজে অলপমান সহায় কৰিলে ভাল হ'লহেঁতেন। বেমাৰটো কবিৰাজেও ধৰিব পৰা নাই এতিয়া ভালকে, ডাক্তৰেও এতিয়া ভালকে ধৰা নাই। ডাক্তৰৰ ঘৰত গৈছোঁ, তেতিয়া ডাক্তৰে ট্ৰিটমেণ্ট কৰিবই নোৱাৰে। সিহঁতে ল'ৰা ছোৱালী কৰি থাকে। এতিয়া ডাক্তৰ কৈছে গুৱাহাটী লৈ যাব লাগিব, তাতে ভাল ডাক্তৰৰ ওচৰত লৈ গ'লে সিহঁতে ভালকে কৰি চিকিৎসা কৰিব। এতিয়া তাত গ'লেতো পইচা কৰি দৰকাৰ। এতিয়া ইমান পইচা মই ক'ত পাওঁ? এইকাৰণে ভাবিছোঁ মই শেষেই হৈ গৈছোঁ। এতিয়া ৰাইজে যদি অকণমান সহায় সুবিধা কৰে তেতিয়াহ'লে অকণমান মোৰ ভাল হয় আৰু কি। মানে আমাৰ এইকেইটা ল'ৰা আজি মানে 1 বছৰমান আগত গৈছিলে কামত অৰুণাচল। কামত যোৱাৰ পিছত কাম এদিন দুদিন কৰাৰ পিছত আকৌ মানে ফোন আহিলে তাৰ দেউতাকৰ হাতত মোবাইল আছে, মোবাইলত ফোন আহিলে। হোৱাৰ পিছত তাৰপিছত এই দুটা ল'ৰাক কথা ক'লে কণ্ট্ৰেক্টাৰে, কৈ পেলাই যে ক'লে আপোনাৰ ল'ৰাকেইটা
এই এনেকুৱা বেমাৰত পৰি গ'ল যে আমাৰ ইয়াত কাম কৰিব নোৱাৰে, আপুনি যে কৰিব ব্যৱস্থা কৰিব পাৰে এইটো লৈ যাওক, আহি পেলাই লৈ যাব পেলাই চিকিৎসা পাতি কৰক, চাওক কি হৈছে। পাছত চিকিৎসা কৰিলে, ঘৰত আছিলে হাঁহ মুৰ্গী ছাগলী আছিলে, এইবিলাক বিক্ৰী কৰি পেলাই চিকিৎসা কৰিলে। কৰাৰ পিছত এনেকুৱাই চলিছে, 6 মাহমান চলিছে এই ছাগল গৰু হাঁহ বেচি পেলাই। 6 মাহমান চলোৱাৰ পিছত এতিয়া মানে এনেকুৱা পৰিলে অৱস্থা হ'ল, এতিয়া মানে সিহঁতৰ খাবলৈকে নাই, খাবলৈ নাইকিয়া এনেকুৱাই হৈছে। এতিয়া আমাৰ ঘৰৰ ওচৰত যিমান ৰাইজ আছে মানে ৰাইজে মানে সহযোগিতা কৰি আছে, কৰাৰ পিছত তথাপি নচলাৰ পিছতে তাৰমানে এতিয়া আমাৰ আহ্বান জনানি হৈছে ৰাইজক, আমাৰ অসমৰ ৰাইজসকল, সিহঁতক আমাৰ এটাই সিহঁতক জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে অলপ সহযোগিতা কৰি দিয়ক। এই দৰিদ্ৰ পৰিয়ালত 2টা বেমাৰত এনেকুৱা ভুগি আছে, 1 বছৰমান মৰি, এটা বয়স হ'ল 18 বছৰ, এটা হ'ল 20 বছৰ, এই 2টা একেই ঘৰৰে মানুহ, বাই ককাই। এতিয়া খোজকাঢ়িব নোৱাৰে, বহি থাকিব নোৱাৰে, এতিয়া ঘূৰিব নোৱাৰে, যে ভাত খাবলৈ নোৱাৰে। মানুহে যিটো খাই পেলাই জীয়াই থাকে সেইটো কৰিবই নোৱাৰে। এতিয়া চলাটো বহুত মুস্কিল হৈ আছে। আপোনালোকে যদি চালে আপোনালোকৰ চকুৰ পানী ওলাই যাব। চাওক, আপোনালোকে চাই পেলাই চাওক ল'ৰাকেইটা কেনেকুৱা বেমাৰত ভুগি আছে। হালত দৰে বহি থাকিব নোৱাৰে, খাবলৈ নোৱাৰে, শুবলৈ নোৱাৰে। চিকিৎসা পাতিও এনেকুৱা যিটো ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব এইটো ট্ৰিটমেণ্ট কৰিব নোৱাৰিছে, দুখীয়া মানুহ। আগতে এনেকুৱা ঠিকেই আছিলে, আগতে মানে ইয়াতে আগত ঘূৰি ফুৰিছে, খেলিব পাৰিছে। এতিয়া মানে 1 বছৰ ধৰি এনেকুৱা 1 বছৰ আগৰ পৰা এনেকুৱাই হৈছে আৰু। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।